Hello viewers, welcome to Moitri Journal. Finally, GU video result declared for 28th of July and I score list ko dekhile gom pao je candidate khini khub bhal ta score korise aru previous year logot ebarer result apunar eta huge difference ase. So ebar college for cut off high jor bahut kisi chances ase. So আজি ভিডিওত আমি ডিসকাস কৰিম যে আফটার রিজাল্ট আমি কি কৰা উচিত বা কলেজৰ কথা ফর্ম ফিলআপৰ কথা সেকেন্ড হৈছে এডমিশন প্ৰসেসৰ কথা আৰু আমি কি ডকুমেন্টস ৰেডি ৰাখাৰ প্ৰয়োজন আছে কাৰণ বহুত ষ্টুডেন্টে এই বিষয়ে অৱগত নহয় তো মই ভাবিলো আপোনালোকক এটা ভিডিওৰ সহায়ত এই গোটেইখিনি কথা আপোনালোকক জনাই দিম বৰ্তমান জিও ফালৰ পৰা প্ৰভিজনেল মেৰিট লিষ্টখন আপলোড কৰা হৈছে কাৰণ কি ম্যাক্সিমাম ক্যান্ডিডেট তেওঁলোকে নিজৰ ৰিজাল্ট লৈ স্যাটিসফাইড নহয় আৰু তেওঁলোকে নিজৰ ওয়েভাৰ সিটখন ক্রস চেক কৰে বা চেক কৰে সো আফটার দ্যাট গোটেইখিনি চেক কৰাৰ পাছত জিওয়ে এখন ফাইনাল মেৰিট লিষ্ট আপলোড কৰিব আৰু অলৰেডি নোটিফিকেশন ওলাইছে যে 5 আগষ্ট তাৰিখে এই ফাইনাল মেৰিট লিষ্টখন আপলোড কৰিব জিও ফালৰ পৰা আৰু ম্যাক্সিমাম কলেজে যেতিয়া ফাইনাল মেৰিট লিষ্টখন আহিব তাৰ পিছতে ফৰ্ম ফিলআপ দিব কিন্তু তথাপিও কিছুমান কলেজে অলৰেডি নিজৰ ফৰ্ম ফিলআপ স্টার্ট কৰিছে সো এখিনি হৈছে বেসিক আমাৰ ইনফরমেশন খিনি এন্ড তাৰ পিছত আহিলো আমি কলেজৰ কথালে বৰ্তমান আপোনাৰ 32 খন কলেজ জিওৰ আন্ডাৰ এফিলিয়েটেড কলেজ আছে জিওৰ আন্ডাৰত বিএডৰ কাৰণে আৰু আপোনালোকে কি কৰিব যেতিয়া ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ল তাৰ পিছত আপোনালোকে গোটেই কলেজৰ লিষ্টখন উলিয়াই ল'ব তাৰ পিছত চাব যে আপুনি কোনখন কলেজত আপোনাৰ ঘৰৰ পৰা ওচৰ বা যি নহওক আপোনাৰ সুবিধাজনক হয় বা ফ্ৰী ক্লাছৰ আপোনাৰ লগত মিলে তেনেকে আপোনালোকে লিষ্টখন ডিভাইড কৰি মেলি তাৰপিছত আপোনালোকে তাৰ প্ৰিভিয়াছৰ যিখন মেৰিট লিষ্ট এণ্ড ৱেটিং লিষ্ট সেই দুইখন বস্তু এনালাইসিস কৰি চাব যে কোনখন আপুনি এপ্লাই কৰিলে আপোনাৰ কাৰণে সুবিধাজনক হ'ব কাৰণ গোটেইখন কলেজত এপ্লাই কৰাটো পসিবল নহয় যিসকলে ভাবিছে যে মই যেনেকেই নহওক এইবাৰ বিএড কৰি মোৰ হ'বই লাগিব তো তেওঁলোকে ইচ্ছা কৰে যদি তেওঁলোকে ম্যাক্সিমাম কলেজত এপ্লাই কৰি চাব পাৰে কাৰণ যেহেতু এইবাৰ কাটঅফটো অলপ বেছি যোৱাৰ চান্সেছ আছে যেহেতু স্কোর ভাল হয় তো তেওঁলোকে অকমান বেছিকে কলেজ এখন পঢ়াটো ভাল বুলি মই ভাবো তাৰপিছত আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকে যিবোৰ কলেজত ভাবিছে এপ্লাই কৰিব ফৰ্ম ফিলআপ কৰিব আপোনালোকে তাৰ ৱেবছাইট ৰেগুলাৰলি চেক কৰি থাকিব কাৰণ কিয় হয় হয়তো আমি কিবা নটিফিকেশন বা মিস কৰি দিব পাৰো তো আপোনালোকে নিজে ৱেবছাইট চাব কলেজৰ ৱেবছাইটটো চাই ফালে আপোনালোকে আপডেট কৰি থাকিব যে কেতিয়া ফৰ্ম ফিলআপ হ'ব কেতিয়া বাকি ডে শিডিউলখিনিৰ বিষয়ে সেকেন্ড কথা কি হয় যদি কোনো নোটিস নাপায় তেতিয়াহলে ৱেবছাইট আপোনালোকৰ নম্বৰ থাকিব কলেজত ফোন কৰি মেলি তেওঁলোকৰ পৰা খবৰ খাতি ল'ব যে কেতিয়া কি ধৰণৰ ফৰ্ম ফিলআপ হয় কি ধৰণৰ কথা আৰু ম্যাক্সিমাম কলেজত কি হয় অনলাইন এণ্ড অফলাইন দুই ধৰণৰ ফৰ্ম ফিলআপ এভেইলেবল থাকে যদি পাৰে মই ভাবো আপোনালোকে অফলাইন গৈ যদি সম্ভৱ হয় তেতিয়া আপোনালোকে অফলাইন গৈ মেলি কলেজৰ ফৰ্ম ফিলআপ কৰি ল'ব আৰু নিজৰ যদি কিবা সুধিব লগা থাকে সেইখিনি বস্তু আপোনালোকে ক্লিয়াৰ কৰি ল'ব পাৰিব তো সেইটো এটা আপোনাৰ বেনিফিট হয় অফলাইন যদি হয় নেক্সট হৈছে আপোনাৰ ডকুমেন্টস খিনি তো ডকুমেন্টস বহুতৰ পৰা পাইছো ডকুমেন্টস আমি কি ৰেডি ৰাখিব লাগিব মানে চাবলৈ যেতিয়া আপুনি ফৰ্ম ফিলআপ কৰিব বা যায় এনেকুৱা ধৰণৰ আপোনাৰ মেট্ৰিকৰ পৰা বাকি ডকুমেন্টস ৰেডি ৰাখাটো দৰকাৰী কিন্তু বেসিক বস্তু হয় আপোনাৰ লাষ্ট গ্ৰেজুৱেচন বা লাষ্ট যিখিনি কোৱালিফিকেশন হয় সেইখিনিলৈকে সেকেন্ড কথা আপোনালোকে মাইগ্ৰেশনখন আফটাৰ এক্সাম মানে আফটাৰ এডমিশন আপোনালোকে সেইটো বস্তু এই কৰিব মাইগ্ৰেশনখনৰ ৰেডি হ'ব কিন্তু আপোনালোকে গেপ সাৰ্টিফিকেট তাৰপিছত আপোনাৰ কাষ্ট সাৰ্টিফিকেট সেইখিনি বস্তু ৰেডিকে ৰাখিব আৰু মেইনলি যিসকলৰ আপোনাৰ ওবিসি হয় ওবিসি এনসিএল খিনি তো তেওঁলোকে নিজৰ এনসিএলখন আপডেট বা ৰিনিউ কৰি ৰাখিব কাৰণ কি এই ওবিসি এনসিএল খিনিৰ কাৰণে ম্যাক্সিমাম মানে ষ্টুডেন্টস খিনি তেওঁলোকে সিটৰ পৰা বঞ্চিত হয় বা কিছুমান কি হয় তেওঁলোকে যিটো ইউআৰ আনৰিজাৰ্ভ কোটা হয় তাক তেওঁলোকক মানে তাৰ জেগাত তেওঁলোকক এড কৰি দিয়ে তো আপোনালোক সকলোৱে যিখিনি এনসিএল আছে এনসিএল খিনি আপডেট কৰি ৰাখিব ৰিনিউ কৰি ৰাখিব এণ্ড নেক্সট হৈছে এডমিশন প্ৰসেস জিও ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ পাছত আমি কলেজবোৰৰ পৰা ফৰ্ম ফিলআপ কৰিব লাগিব আৰু কি হয় এখন কলেজত আমি যদি ফৰ্ম ফিলআপ কৰো সেই টোটেল ষ্টুডেণ্টে কিমানখিনি ষ্টুডেণ্টৰ ফৰ্ম ফিলআপ কৰিছে তাৰ বেচিছত কলেজখনে ৱেটিং লিষ্ট এণ্ড মেৰিট লিষ্টখন মাৰে আৰু তেওঁলোকৰ যদি কাট অফ মতে আপোনাৰ যদি মেৰিট লিষ্টত নাম আছে তেতিয়াহ'লে আপুনি এই পাৰ্টিকুলাৰ কলেজখনত এডমিশন ল'ব পাৰিব আৰু যিখিনি আপোনাৰ হ'ল ৱেটিং লিষ্টৰ ষ্টুডেণ্ট যদি মেৰিট লিষ্টৰ কোনোবা ষ্টুডেণ্ট এবসেন্ট থাকে বা যদি কোনোবাই এডমিশন নলয় কাৰণ কিয় হয় ম্যাক্সিমাম কলেজৰ আপোনাৰ এডমিশনৰ ডেট ক্লাছ হয় তো কোনোবাই যদি এডমিশন নলয়
আপোনাৰ এই যিটো খালী হৈ গ'ল মেৰিট লিষ্টৰ তেওঁলোকে তেনেকে এডমিশ্যন ল'ব পাৰে আৰু যদি আপোনাৰ যদি বহুত পিছত বা কিছু পিছলৈ ৱেটিং লিষ্টত আপোনাৰ নাম আছে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব পাৰে একদম এডমিশ্যন শেষ হোৱাৰ পৰ্যায়লৈ আপোনালোকে ৰখি দিব কাৰণ কি হয় কেতিয়াবা কিবা ডকুমেণ্টছৰ কাৰণে বা হয়তো কিবা ধৰণৰ ফিজ ষ্ট্ৰাকচাৰ বা কিবা ধৰণৰ কোনোবাই হয়তো এডমিশ্যন ল'ব মানে নোৱাৰিব পাৰে তো মই ভাবোঁ যেতিয়ালৈ এডমিশ্যন প্ৰচেছটো সম্পূৰ্ণভাৱে শেষ হৈ নাযায় ৱেটিং লিষ্টৰ ষ্টুডেণ্টছখিনি তেওঁলোকৰ হিচাপত তেওঁলোকে একদম এডমিশ্যন শেষ হ'লে ৰখি দিয়াটো বেটাৰ বুলি মই ভাবোঁ কাৰণ কেতিয়াবা কি হয় কোনোবা ষ্টুডেণ্টে হয়তো এডমিশ্যন ল'ব নোৱাৰিব পাৰে তো তেনেকৈ আপুনি চিটটো পাই যাব পাৰে তো বেটাৰ আপোনালোকে শেষ হ'লে ৰখি দিব সো আজিৰ ভিডিঅ'টোত এইখিনিয়ে মোৰ ক'বলগীয়া কথা আছিল আৰু যদি আপোনালোকৰ কিবা ডাউট আছে তেতিয়াহ'লে আপুনি কমেণ্ট বক্সত মেনশ্যন কৰি দিব তাৰ একৰ্ডিং মই নেক্সট ভিডিঅ' লৈ আহিম এইখিনিতে থেংক ইউ ফৰ ৱাচিং